মই আপোনালোকৰ জুবিন সেউজ চাপৰিৰ কাৰণে যিটো পদক্ষেপ লৈছে, যিটো প্ৰচেষ্টা লৈছে, তাৰ বাবে সঁচাকৈ আমি পৰিয়ালৰ সকলোৱে বা আমি জুবিনক ভাল পোৱা জুবিন প্ৰেমী আমাৰ বন্ধু বান্ধৱ আমি সকলোৱে খুবেই সুখী আৰু খুব ভাল লাগিছে। প্ৰথম যেতিয়া দেখিছিলোঁ, পৰহি নেকি প্ৰথম দেখিছিলোঁ নিউজ, মানে ছ'চিয়েল মিডিয়াতে দেখিছিলোঁ, তেতিয়াৰ পৰা মনটো এনেকুৱা ভাল লাগিছে বা আপোনালোকক লগ পাবলৈ মন গৈছে, আপোনালোকৰ ওচৰলৈ গৈ সহযোগ কৰিবলৈও মন গৈছে। কিন্তু এতিয়া সদ্যহতে এই 2 এদিনতে পৰা নাই, কিন্তু অতি সোনকালে মই অকলে হ'লেও যাব বিচাৰোঁ আৰু আপোনালোকৰ মাজত এজোপাও যদি মই গছ ৰুই আহিব পাৰোঁ, মই ভাবোঁ সেই চাপৰিটোত জুবিন সেউজ হৈ থাকিব। কাৰণ তেওঁ নিজেই কৈছিলে তেওঁ যে প্ৰকৃতি ভাল পায়, প্ৰকৃতিক পূজা কৰে। আমি সকলোৱে জানো তেওঁ প্ৰকৃতিৰ সন্তান, গতিকে প্ৰকৃতিৰ কোলাতে তেওঁ অতি শান্তিৰে, অতি কুশলে আৰু খুব ছিকিউৰ্ড হৈ তেওঁ থাকিব। সেইকাৰণে আমি খুবেই সুখী। আৰু ইতিমধ্যে মই শুনামতে আপোনালোকে প্ৰায় 8-9 হাজাৰ গছ ৰুইছে। গতিকে সেয়া ভৱিষ্যতৰ সদায় কাৰণে থাকি যাব। প্ৰকৃতিটো কেতিয়াও ধ্বংস নহয়, গতিকে নিজৰ বংশ বিস্তাৰ হ'ব, আকৌ গছে নিজৰ গুটি পৰিব, তাত নতুন পুলি ওলাব, গতিকে সেয়া বাঢ়ি গৈ থাকিব আৰু তাৰ মাজতে জুবিন জীয়াই থাকিব, তেনেদৰেই অমৰ হৈ থাকিব প্ৰকৃতি বুলি। সেইটো আমাৰ কাৰণে খুবেই সুখৰ কথা। আৰু জুবিনক বিচাৰি তেতিয়াই যিয়ে ভাল পোৱা সকলোৱে তাৰ মাজলৈ আহিলে সেই চাপৰিখন তেওঁ অনুভৱ কৰিব পাৰিব। সেইকাৰণে যিসকলে তাত এই কথাটো ভাবিলে, ৰূপক টাইমকে ধৰি সকলোকে মই চিনি এতিয়া বাৰু নাপাওঁ, কিন্তু মই নিশ্চয় গ'লে মই সকলোকে লগো পাম, চিনাকিও হ'ম। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ, গোটেই ৰাইজ যিসকলে এই পদক্ষেপত অংশগ্ৰহণ কৰিছে, এজোপা হ'লেও গছ ৰুইছে, জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা আপোনালোকৰ অন্তৰৰ পৰা। সেইটো কাৰণে মই নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক সোনকালে লগ পামগৈ। মই তাত জুবিনক অনুভৱ কৰিবলৈকে মই এদিন নিশ্চয় যাম, অতি সোনকালে যাম আৰু ইয়াৰ পিছলৈও গৈ থাকিম। গতিকে ইয়াৰ সোনকালে লহপহকৈ বাঢ়ি আহক, সেয়াই কামনা কৰিছোঁ। এতিয়া ভাল ছিজনত ৰোৱাও হৈছে আৰু অহা বছৰলৈকে চাগে গছখিনি বহুত সুন্দৰকৈ বাঢ়ি আহিব। সকলোৱে যতনো ল'ব, জুবিন জীয়াই থাকিব আমাৰ মাজত এনেকৈ। ধন্যবাদ মোক। এই কথাখিনি নিশ্চয় মই পঠিয়াম বাৰু। যিমান পাৰে সোনকালে অহাটো অকণমান কৰিলে ভাল। আৰু আমি আজিও ৰৈ আছোঁ, কাইলৈও ৰৈ আছোঁ।